উৎকট গৰমে দহিছে ৰাজ্যবাসীক প্ৰখৰ ৰ'দত স্তব্ধ জনজীৱন জীৱকুললৈও আহিছে ভাবুকি নগৰ শিৱস্থান ০১ নং গৰুমৰাত মৎস্যপালকৰ মাজতো হাহাকাৰ পৰিৱেশ কুইণ্টলে কুইণ্টলে মাছ মৰি উপঙি উঠিছে পানীত কিন্তু প্ৰকৃততে মাছবোৰ মৰি উপঙি উঠাৰ কাৰণ কি ইয়াকে লৈ চিন্তিত মৎস্যপালকসকল প্ৰখৰ ৰ'দ নে কোনো দুষ্কৃতিকাৰীৰ কুঅভিসন্ধি কৰি মাৰিছে কুইণ্টলে কুইণ্টলে মাছ সেইলৈ দিশহাৰা হৈছে মৎস্যপালকসকল মৎস্যপালনকে জীৱিকাৰ একমাত্ৰ উপায় হিচাপে বাছি লৈ ঘৰ সংসাৰ চলোৱা লোকসকলৰ এতিয়া নাচল নাথল অৱস্থা বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰা এইসকল ব্যৱসায়ী এতিয়া বাৰুকৈ বিপাঙত পৰিছে প্ৰকৃততে কি কাৰণত মাছখিনি মৰিছে কোনো দুষ্কৃতিকাৰীয়ে বিষ দি এইদৰে মাছখিনি মৰাৰ চেষ্টা কৰিছে তেন্তে তাৰ এক উচিত তদন্ত চলাই দোষীক কঠোৰ শাস্তি প্ৰদান কৰি এই মৎস্যপালকসকলক ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে পুখুৰী এটা আছে পুখুৰীতে তাৰ প্ৰতিফলনটো দেখা পাইছো আজি ভাদ মাহত যি এনেকুৱা তাপ কোনোদিনে জীৱনত পোৱা নাছিলো ভাত দিছে এই ৰ'দত পুৰণিগুদাম চামগুৰি অঞ্চলৰ বা বিভিন্ন অঞ্চলৰ সৰু সৰু পুখুৰী চব ক্ষুদ্ৰ মাছ পালকসকলৰ যি ক্ষতি হৈছে আপুনি অনুভৱ কৰিব নোৱাৰিব সকলো মাছ পুখুৰীত এতিয়া আমাৰ পুখুৰীটো দেখিছো মাছ মৰিছে আৰু একফালৰ পৰা মাছ মৰি আহিছে আৰু এনেকুৱা গৰম যদি আৰু 10 দিনমান দিয়ে পুখুৰীত মাছ নাথাকিব যেনে মোৰ লাগিছে বহুত সকলো মাছ পালকসকলৰে লোকচান হ'ব এতিয়া আৰু লোকচান হৈছে আমাৰ ৰাজহুৱা পুখুৰীতে আৰু বিভিন্ন ধৰণৰ পুখুৰীতে দেখা পাইছো এই গৰমত মাছ জীয়াই থাকিব পৰা নাই আৰু 10 দিন গৰম দিলে সম্পূৰ্ণ মাছ মৰি যোৱাৰ সম্ভাৱনা আছে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।